हेलो एवरीवन आको এটা নতুন ভিডিওলৈ আপোনালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিওত আপোনালোকক কেইবাখনো গুৰুত্বপূৰ্ণ আপডেট দিবলৈ চেষ্টা কৰিম। তাৰে ভিতৰত আপোনালোকৰ হাতত যদি SBI একাউণ্ট আছে আৰু আপোনালোকে যদি এজন PM কিষাণ সন্মান নিধিৰ আঁচনিৰ এজন হিতাধিকাৰী হয় লগতে আপোনালোকৰ হাতত যদি আধাৰ কাৰ্ড আছে সো আপোনালোকৰ কাৰণে এই ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ। সো ভিডিওৰ শেষলৈকে চাই থাকক। প্ৰথমে জনাম যে আপোনালোকৰ হাতত যদি SBI একাউণ্ট অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা যদি এটা একাউণ্ট আছে তেনেহলে আপোনালোকে এই কামটো নকৰিব। যোনটো কাম কৰিলে আপোনালোকৰ বেংক একাউণ্টৰ পৰা কিন্তু 1 সেকেন্ডত আপোনালোকৰ সকলো টকা নাইকিয়া হৈ যাব পাৰে। সো এতিয়া যোনটো স্কেমাৰ চলি আছে আপোনালোকৰ বেংক একাউণ্টত যোনটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে সেই মোবাইল নাম্বাৰ যদি আপোনালোকক কি কয় হোৱাটছএপ ওপেন আছে সেই হোৱাটছএপত আপোনালোকক কি কৰিব স্কেমাৰে এটা ফটো সেন্ড কৰিব আৰু সেই ফটোটো যদি আপোনালোকে ভুল ক্ৰমত ডাউনলোড কৰে তেনেহলে কিন্তু আপোনালোকৰ যোনটো বেংক একাউণ্টত যোনটো বেলেন্স আছে সকলোবোৰ বেলেন্স কিন্তু সেই স্কেমাৰৰ হাতত গুচি যাব। SBI ফালৰ পৰা এটা নতুনকৈ জাৰি কৰি দিছে যে আপোনালোকক যদি এনেকুৱা দেখিবলৈ পাইছে যে আপোনালোকে অনজান ব্যক্তিয়ে যদি আপোনালোকক চিনি পোৱা নাই সেইবোৰ ব্যক্তিয়ে যদি আপোনালোকক কিবা বেলেগ নাম্বাৰ যদি কিবা ফটো সেন্ড কৰিছে আৰু সেই ফটোটো যদি আপোনালোকক কৈছে যে ডাউনলোড কৰক কিবা এটা অফাৰ আছে সেই ডাউনলোড কৰা ফটোক আপোনালোকে ক্লিক নকৰিব। সো ক্লিক নকৰি কিনে আপোনালোকে সেই একাউণ্টটো কি কৰিব ব্লক কৰি দিব। যদি আপোনালোকে কিবা কাৰণত যদিও ডাউনলোড কৰি পেলাইছে অতি শীঘ্ৰে আপোনালোকে সাইবাৰ ক্ৰাইমত আপোনালোকে কি কৰক নোটিছ কৰক বা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰক বা আপোনালোকে SBI ৰ যোনটো হেল্পলাইন আছে সেই হেল্পলাইন নাম্বাৰ আপোনালোকে অতি শীঘ্ৰে আপোনালোকে কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিব। মানে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ এনেকুৱা যদি আপোনালোকে ইনফৰমেশ্যন পায় যে হোৱাটছএপত কিনো বেলেগ ধৰণৰ কিবা ফটো আহিছে ডাউনলোড কৰিব কৈছে সেইবোৰ ফটোত আপোনালোকে ক্লিক নকৰিব। এতিয়া আগবাঢ়িছোঁ PM কিষাণ সন্মান নিধিৰ আঁচনিৰ 20 নম্বৰ কিস্তি। যদি আপোনালোকে PM কিষাণ সন্মান নিধিৰ এজন হিতাধিকাৰী হয় অলৰেডি কিন্তু PM কিষাণ সন্মান নিধিৰ বহুত হিতাধিকাৰীৰ নাম কি হৈছে কৰ্তন কৰা হৈছে। হয়তো তেওঁলোকে ভুৱা কৃষক আছিলে বা তেওঁলোকে সময়মতে KYC কৰা নাছিলে। KYC যোনটো কোৱা হয় সেই KYC কৰা নাছিলে। এতিয়া কথাটো হ'ল যে যদি আপোনালোকে 19 নম্বৰ কিস্তিটো ইতিমধ্যে বেংক একাউণ্টত লাভ কৰিছে এতিয়া যেহেতু আপোনালোকে 20 নম্বৰ কিস্তিৰ কাৰণে অপেক্ষা কৰি আছে যে PM কিষাণ সন্মান নিধিৰ ফালৰ পৰা ধুনীয়াকৈ এটা নটিফিকেশ্যন আহিছে যে 1 মে'ৰ পৰা 31 মে'লৈকে এইটো চলিব আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে যে নো এলিজিবল ফাৰ্মাৰ শুড বি লেফট আউট। আপোনালোকে কি কৰিব লাগিব কমপ্লিট আপোনালোকক KYC কমপ্লিট কৰিব লাগিব। যদি আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই অতি শীঘ্ৰে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ কোৱা হৈছে। লগতে আপোনালোকক ভেৰিফাই লেণ্ড ৰেকৰ্ড আপোনালোকে যোনটো লেণ্ড ৰেকৰ্ড যোনটো আপোনালোকক মাটিৰ খাজনা দিছিলে সেই মাটিৰ খাজনাটোৰ যোনটো ৰেকৰ্ড হয় সেই ৰেকৰ্ডটো যদি এতিয়ালৈকে ভেৰিফাই কৰিব পৰা নাই তেনেহ'লে কিন্তু আপোনালোকক ভুৱা কৃষক বুলি জাষ্টিফাই কৰি কিনে আপোনালোকক নামটো কি কৰিব কৰ্তন কৰি দিব। সো সেইকাৰণে কৈছোঁ আপোনালোকে যিকোনো নিয়াৰেষ্ট CSC চেণ্টাৰ অৰ্থাৎ মেইন ৱেবছাইটত গৈ কিনে আপোনালোকে কি কৰক KYC কমপ্লিট কৰক আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰক লগতে আপোনালোকক ভেৰিফাই লেণ্ড ৰেকৰ্ডটো কি কৰক কমপ্লিট কৰক। এইখিনি কৰাৰ পিছত আপোনালোকক 31ৰ আগত আপোনালোকক কৰিব কোৱা হৈছে। যদি যোনসকল কৃষকে যদি 31 মে'ৰ আগত যদি এই কামটো নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ এই যোনবোৰ কৃষকৰ যোনটো লিষ্ট হয় সেই লিষ্টৰ পৰা আপোনালোকক কি কৰা হ'ব কৰ্তন কৰা হ'ব। লগতে 20 নম্বৰ কিস্তিটো আপোনালোকৰ বেংক একাউণ্টত যোনটো 3,000 পৰা 6,000 টকাকৈ লাভ কৰিব সেই টকাটো আপোনালোকে কিন্তু লাভ নকৰিব। সো এতিয়া আমি আগবাঢ়িম যে আধাৰ কাৰ্ড লৈ আধাৰ কাৰ্ড যদি আপোনালোকৰ হাতত আছে ইতিমধ্যে কিন্তু অসম চৰকাৰৰ ফালৰ পৰা আৰু লগতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা কিন্তু এটা জাননী কি কয় প্ৰকাশ কৰিছিলে যে যোনসকল ব্যক্তিৰ হাতত আধাৰ কাৰ্ড আছে যদি আধাৰ কাৰ্ড এতিয়ালৈকে আপডেট কৰা নাই বা তেওঁলোকৰ ডকুমেণ্টছবোৰ আপডেট কৰা নাই তেনেহ'লে সেই আধাৰ কাৰ্ড যোনটো ডকুমেণ্টছত ইউজ কৰিছে সেই সকলোবোৰ কাম কাজত কি হ'ব বন্ধ হৈ যাব। কাৰণ এই কাৰণে কোৱা হৈছে যেতিয়া বহুতো কিন্তু আধাৰ কাৰ্ড 10 বছৰ আগতে তেওঁলোকে বনাইছে আপোনালোকৰ ফেচটো 10 বছৰ আগতে যেনেকুৱা আছিলে এতিয়া কিন্তু আপোনালোকৰ ফেচটো তেনেকুৱা নাই। সো এই কাৰণে হয়তো এতিয়া বহুত কিবা কিবি চেঞ্জ হ'ল। আপোনালোকে কাৰেণ্টলি যোনটো এড্ৰেছত আপোনালোকে আধাৰ কাৰ্ড বনাইছিলে সেইটো এড্ৰেছত এতিয়া কৰ্মসূত্ৰে বা যিকোনো চাকৰি সূত্ৰে আপোনালোকে হয়তো সেইটো এড্ৰেছত নাই বা জিলা চেঞ্জ হৈছে বা আপোনালোকৰ ডেট অফ বাৰ্থ চেঞ্জ কৰি পেলাইছে বা আপোনালোকৰ কিছুমান যোনবোৰ ইনফৰমেশ্যন আছে বা ইনফৰমেশ্যনবোৰ আপোনালোকে চেঞ্জ কৰিছে। সো সেইকাৰণে কি কৰিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা নতুনকৈ নটিছ প্ৰকাশ কৰিছে যে যোনসকলৰ ব্যক্তিৰ হাতত যদি এতিয়া আধাৰ কাৰ্ড আছে আৰু সেই আধাৰ কাৰ্ডটো যদি এতিয়ালৈকে আপডেট কৰা নাই সো অতি সোনকালে আপডেট কৰিব দিছে। আদাৰৱাইজ কিন্তু আপোনালোকৰ হাতত থকা এই আধাৰ কাৰ্ডটো কোনো কামত ব্যৱহাৰ কৰিব নোৱাৰিব। যিহেতু এতিয়া এই আধাৰ কাৰ্ডটো খুবেই ইম্পৰ্টেণ্ট এটা ডকুমেণ্টছ হৈ পৰিছে আপোনালোকে কি কৰিব ইণ্ডিয়ান নেশ্যনেলিটিৰ কাৰণে আপোনালোকে এতিয়া আধাৰ কাৰ্ডটো ইউজ কৰি আছে। কাৰণ বহুতে কিন্তু আগতে ডেট অফ বাৰ্থ মানে এজ প্ৰুফ হিচাপে কিন্তু আধাৰ কাৰ্ড ইউজ কৰিছিলে এতিয়া কিন্তু আপোনালোকে এজ প্ৰুফ হিচাপে যিহেতু আধাৰ কাৰ্ড ইউজ কৰিব নোৱাৰিব। আৰু এতিয়া আধাৰ কাৰ্ড আপডেট কৰাৰ পিছত চাব আপোনালোকে আগৰ আধাৰ কাৰ্ডত কোনো ধৰণৰ হেডিং নাছিলে এতিয়া আপোনালোকে স্ক্ৰীনত চাব পাইছে এনেকুৱা কিন্তু আপোনালোকে হেডিং চাবলৈ পায় আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে যে আধাৰ কাৰ্ড আপোনালোকে
জন্মৰ প্ৰমাণপত্ৰ হিচাপে আপোনালোকে এতিয়াৰ পৰা আৰু ব্যৱহাৰ কৰিব নোৱাৰিব সো সেই কাৰণে যদি এতিয়ালৈকে যদি আপোনালোকে আধাৰ কাৰ্ডটো আপডেট কৰা নাই মেইন ৱেবছাইটত কেনেকৈ আপোনালোকক আধাৰ কাৰ্ড আপডেট কৰিব লাগে মই ধুনীয়াকৈ ডেছক্ৰিপশ্যনত ভিডিঅ' দি থৈছোঁ সেইটো চাই কিনে আপোনালোকে কি কৰিব পাৰিব নিজৰ আধাৰ কাৰ্ডটো আপোনালোকে আপডেট কৰিব পাৰিব কাৰণ এতিয়া চাওক আধাৰ কাৰ্ডটো সকলো কামত এতিয়া ব্যৱহাৰ হৈ আছে আপোনালোকে যদি যিকোনো অসম চৰকাৰ হওক বা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ হওক যদি আপোনালোকে এজন হিতাধিকাৰী হয় যদি আপোনালোকে অৰুণোদয় টকা পাই আছে বা PM কিষাণৰ টকা পাই আছে বা যদি আপোনালোকে এটা ঘৰ পাবলৈ সক্ষম হ'বলৈ গৈ আছে যেহেতু এতিয়া KYC চলি আছে বা সেল্ফ সাৰ্ভে চলি আছে তেনেহ'লে কিন্তু এই আধাৰ কাৰ্ড নাথাকিলে কিন্তু আপোনালোকে এই টকাবোৰ বা এই যোনবোৰ সুবিধা আছে এই সুবিধা কিন্তু আপোনালোকে নাপাব সো সেইকাৰণে এই যোনটো তিনিটা কাম ক'লো প্ৰথমটো ক'লো আপোনালোকক যদি একাউণ্টত SBI একাউণ্ট আছে তেনেহ'লে এইটো কাম নকৰিব যদি আপোনালোকক হোৱাটছএপত এটা ফটো সেন্ড কৰিছে আৰু সেই ফটোটো যদি আপোনালোকক ডাউনলোড কৰিব দিছে এই কামটো নকৰিব লগতে যদি আপোনালোকৰ PM কিষাণ হিতাধিকাৰী হয় এতিয়ালৈকে যদি KYC কমপ্লিট কৰা নাই বা আপোনালোকৰ ল্যান্ড ৰেকৰ্ড যদি ভেৰিফাই কৰিব পৰা নাই বা আপোনালোকৰ বেংক একাউণ্টৰ লগত যদি আধাৰ কাৰ্ড লিংক কৰা নাই অতি সোনকালে আপোনালোকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লগত লিংক কৰক আৰু আপোনালোকক এই যোনটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডটো যদি ইণ্ডিভিজুৱেলি আপোনালোকে আপলোড কৰা নাই বা ডকুমেণ্টছ যদি আপলোড কৰা নাই অতি সোনকালে আপোনালোকে আপলোড কৰক সো ইমানতে সৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকনটো অল কৰি দিব যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে বা আপোনালোকে অতি সোনকালে পাই যায় ধন্যবাদ